নিৰ্দেশনা দিছে বুলি আমি খবৰ পাইছো যে এই শিলান্যাসত যিসকল চৰকাৰী অধিবক্তা আছে তেওঁলোকক উপস্থিত থাকিবৰ কাৰণে জনাইছে। ভাল প্ৰশ্ন কৰিলে, এইটো মই দিয়ে দিছো ৰ'ব। সেইটো এটা ভাল প্ৰশ্ন কৰিলে, মই সেইটো আপোনালোকক পঢ়ি শুনাই দিওঁ। সেইটো হোৱাটছএপত মেছেজ এটা চাৰ্কুলেট হৈছে, all are requested to attend the function on 11/1/26, otherwise not to appear for department from 19/1. অৰ্থাৎ চৰকাৰী অধিবক্তাসকলক মানে ধমকি দিছে, ভাৰ্চুৱেল ৱাৰ্ণিং, ডেট তোমালোকে যদি 11 তাৰিখে ৰংমহলত উপস্থিত নথকা, তোমালোকৰ যদি আমি মুখ নেদেখো, তেনেহ'লে তোমালোকে 19 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে কোৰ্টত হাজিৰ নহ'বা। চৰকাৰ তাৰমানে চাওক, তাৰমানে এই যিটো পদক্ষেপ এইটো ইমানে ৰাইজৰ কাৰণে গ্ৰহণযোগ্য যে মানুহৰ উপস্থিতিৰ কাৰণে তেওঁলোকে এনেকুৱা ভাবুকি দিব লগা হৈছে।